তো প্ৰতি বছৰৰ নিচিনাকে এইবছৰো বৰাঘাটত হৈ আছে শিৱৰাত্ৰি পূজা। তো ইয়াতেও আহিছোঁ চাবৰ কাৰণে আৰু আপোনালোকক দেখুৱাবৰ কাৰণে। তো এতিয়া ভিতৰলৈ যাম। তো এতিয়া ভিতৰলৈ আহিছোঁ। এইপিনে গান বাজিছে পুৰা লাউডলি। তো খুব সুন্দৰ লাইটিং কৰিছে। তো এইপিনে চেলফি উঠাত ব্যস্ত। তো চাওক কি সুন্দৰকৈ ডেকৰেশ্যন কৰিছে বৰাঘাট শিৱ মন্দিৰত। মোৰ লগত আছে আমাৰ ভগৱান ডেকা বৰাঘাটৰে। এওঁ ওতঃপ্ৰোতভাৱে এই শিৱৰাত্ৰি উদযাপন সমিতিৰ লগত জড়িত। তো তেখেতৰ পৰা অলপমান কিবা দুই এষাৰ আমি শুনো। সমূহ ভক্তবান ৰাইজক মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমখন যাতে ভোলানাথ বাবাই একদম জিকাই দিয়ক তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰতিযোগিতা হৈছে। তো ইপিনে আছে মঞ্চখন। তো ইয়াতেও কিবা কিবি প্ৰগ্ৰেম হৈ আছিলে শিৱৰাত্ৰি উপলক্ষে, দিহানাম প্ৰতিযোগিতা, আয়তী নাম এইবোৰ। আৰু ইপিনে বজৰংবলীৰ প্ৰতিমাটো আছে। আৰু ইয়াৰে যিটো মেইন মন্দিৰ ভাগ সেইটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে এইবছৰ এনেকৈ বাহিৰতে প্ৰতিমা ৰাখি এই পূজাখন কৰি আছে। তো ইয়াৰে পিছপিনে আছে মেইন মন্দিৰ ভাগ। তো মন্দিৰ ভাগৰ কাম কৰ্ম চলি আছে। আৰু ইয়াতে যজ্ঞ হৈ আছিলে। তো সকলো তো এইটোৱে হৈছে মেইন মন্দিৰ ভাগ। তো এইপিনে নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে নামঘৰৰ, তো সেইবাবে এইবাৰ পূজাখন বাহিৰত হৈছে। হ'লেও ইয়াতে মেইন মন্দিৰ ভাগ আছে। আৰু ইয়াতে ভগৱত পাঠ হৈছিলে। বৰাঘাট মন্দিৰলৈ আহিলোঁ, অলপমান ভিডিঅ' কৰিলোঁ, আপোনালোকক দেখুৱালোঁ। তো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ৰাতি ৰুদ্ৰ যজ্ঞ হ'ব আজি। যদি আপোনালোকে আহিব পাৰে আহিব। আৰু কাইলৈও থাকিব, কালি নাগাৰা নাম হ'ব। তো আহিব সকলোৱে বৰাঘাট শিৱ মন্দিৰলৈকে।